নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ আৰু মাত্ৰ কেইটামানহে দিন আছে আমাৰ নতুন বছৰক আদৰিবলৈ পুৰণি বছৰক বিদায় দি আৰু সকলোলৈ ইংৰাজী নৱবৰ্ষৰ বহুত আন্তৰিক শুভেচ্ছা থাকিল আৰু 2020-21 চনটোৱে আমাৰ জীৱনটোক বহুত খেলিমেলি কৰি দিলে আৰু বহুত কিবা কিবিয়ে শিকাই থৈ গ'ল হেয়ে যাতে 2022 চনটোৱে কাৰোৱে জীৱনত এনেদৰে খেলিমেলি নকৰে আৰু সকলোৰে যাতে ভাল হয় হেয়াই এইখিনি হৈছে মই ধান মাৰতে যে খেৰৰ লগত ধান ওলাইছিল সেই ধানখিনি ঝাৰি সাফা কৰি শুকালো আৰু মাটি আছে এতিয়া মাটিখিনি সাফা কৰি আছো এয়া দেখিছে চালনীখনত মই এনেদৰে সুতিৰ কাপোৰ এখন বান্ধি লৈছো আৰু এয়া টোপোলা এটা বনাই লৈছো এনেদৰে আৰু টোপোলাটো ধানখিনিত লগাই মাটি আছে নে নাই মই ভালদৰে চাই লৈছো মাটিখিনি উঠিলে মাটিখিনি গুছাই ধানখিনি মই এফালে থৈ দিছো আৰু টোপোলাটোৰে ধান অলপকে পৰে সেই কাৰণে মই চালনীখনৰে কৰি আছো চালনীখনত বেছিকে ধান যায় যে আৰু এখন সুতিৰ কাপোৰ বান্ধি লৈছো মই সুতিৰ কাপোৰ বান্ধি ললে ধানখিনি ধুনিয়াকে লাগি ধৰে কাপোৰখনত আৰু মাটিখিনি লাগি নধৰে আৰু দুই এটা লাগি ধৰিলে সেইখিনি মই হাতেৰে গুছাই দিছো ইয়া দেখিছে এনেদৰে এতিয়া মই এই গটিখিনি সাফা কৰো এইখিনি থাকিল সাফা কৰিব আৰু এইখিনি সাফা কৰিলো এতিয়া গটেইখিনিটো এবাৰতে সাফা কৰা নহলে আৰু ইমানখিনি ধান কতনো এবাৰতে গটেইখিনি সাফা কৰা হ'ব অলপকে সাফা কৰিব লাগিব আৰু এদিন হলতো শেষ হ'ব অলপকে সাফা কৰিলে ঘৰৰ পৰানো আৰু বেছি হ'ব এতিয়া খেৰৰ পুজি এটা বহাই আছে তাকে খেৰ অলপ তুলি দিও আৰু ইফালে দেখিছে গটেইখিনি খেৰ ইয়া চাৰিওফালে এনেদৰে শুকাবৰ কাৰণে খেৰখিনি মেলি দিয়া হৈছে আৰু খেৰখিনি ভালদৰে শুকোৱাৰ পিছতহে পুজি বহাব লাগে তেতিয়াহে খেৰখিনি বহুত দিন ভালে থাকে আৰু ইয়াইফালে দেখিছে খেৰৰ পুজিটো এনেদৰে আঠা উঠাই থোৱা হৈছে 2-3 দিন মান আগতে এইখিনি উঠোৱা হৈছে আৰু অলপকে যদি খেৰৰ পুজি এনেদৰে উঠোৱা হয় তেতিয়া খেৰখিনি মজবুতকে বহে আৰু যদি একেদিনতে গটেইখিনি খেৰ উঠোৱা হয় মানে পুজিটো কমপ্লিট কৰা হয় এদিনতে তেতিয়া খেৰখিনি মানে মজবুতকে নবহে সেই অলপকে আমি উঠাই আছো এতিয়াতো ধান চান কাটা শেষ হোৱাৰ পিছত বেছি কাম নাই আৰু ইহঁত দুটাৰো স্কুল বন্ধ সেই কাৰণে এতিয়া নিজে অলপকে কৰি আছো আৰু হাজিৰা মানুহ ললেওতো 400-500 টকা দিব লাগিব আৰু এদিনতে পুজিটো উঠাই দিব সেই কাৰণে নিজে অলপকে উঠাই আছো এতিয়া দুপৰীয়া 3 মান বাজিছে আৰু মই দুপৰীয়াৰ ভাত পানী খাই বৈ অলপ এনে ওলাই আহিলো ৰদত বহি দিও বুলি ইয়াইফালে দেখিছে সকলোৱে নিজক লৈ ব্যস্ত মানুহখিনিয়ে এয়াই হৈছে আমাৰ গাঁৱলীয়া মানুহৰ জীৱন কোনোবাই ধান শুকুৱাইছে কোনোবাই ৰদত এনেই বহিছে কোনোবাই ধান সাফা কৰি আছে মাটিৰ পৰা ধান যেনেকে মই সাফা কৰিছিলো এনেদৰে এয়া দেখিছে গা পা ধুই ইয়াতে কাপোৰো মিলিছে ধুনিয়াকে ৰদ লাগে যে এই ঠাইখিনিত আৰু ঘৰত ৰদ নালাগে সেই কাৰণে ৰদত অলপ সময় বহাৰ পিছত পইচা অলপ লৈ যাও বুলি CSP খনত আহিলো CSP খন আমাৰ ঘৰৰ ওচৰতে চকতে আছে বেছি দূৰ নহয় আৰু এতিয়া প্ৰায় 4টা বাজিবৰে হ'ল 15-20 মিনিট মান বাকি আছে কিজানি পইচা উলিয়াই মাংস অলপ ললো এইখিনি বয়লাৰ মাংস আৰু এই চকখনত মাছ মাংস শাক সবজি যি লাগে সকলোখিনি পোৱা যায় সেই কাৰণে আমাৰো অলপ সুবিধা হৈছে এতিয়া চকখন হোৱাৰ পৰা ঘৰৰ ওচৰতে হৈছে আৰু এইখিনি লৈ আহিলো এইখিনি আলু তাৰ পিছত ইয়াতে মিঠাতেল আৰু অলপ মছলা আছে গুড়া মছলা আৰু জলকীয়া এয়া এইখিনি হয় জলকীয়া আৰু ঘৰৰ ওচৰতে হোৱাৰ কাৰণে বেছি সুবিধা হৈছে আমাৰ পটককে কিবা এটা নাথাকিলে লৈ আহিব পৰা যায় আৰু এইখিনি ইছানৰ খোৱা বস্তু আৰু এইখিনি হৈছে মাংসখিনি আৰু এইখিনিও আৰু আলু আৰু পিয়াজ আৰু মই যিখিনি লাগে সেইখিনিহে লৈ আহো ইমানকে নানো আৰু পিছত লাগিলে লৈ আহো যায় ওচৰতে যেহেতু আৰু এতিয়া মাংসখিনি বনাবৰ কাৰণে ইয়া আলু পিয়াজ জলকীয়া আদা নহৰু এইখিনি বাকলি গুচাও বহি আৰু এতিয়া 5:30 মান বাজিছে
আবেলিৰ আৰু ইফালে ইয়া দেখিছে ইহঁত তিনিজনে মিলি কিবা এটা চাই আছে এতিয়া গধূলি 6:10-15 মান হৈছে আৰু মই এতিয়া ৰাতিৰ সাজৰ কাৰণে ভাত বনাই আছোঁ ইয়াৰ ইফালে মই ভাত পাতি দিলোঁ আৰু মৌচমহঁত সিফালে মোবাইলত কিবা চাই আছে স্কুল যেহেতু বন্ধ সেইকাৰণে এইকেইদিন অলপ পঢ়া পাতি লেঠা নোহোৱাৰ নিচিনাই হৈছে সিহঁতৰ আৰু গাঁও যিহেতু অলপ সোনকালকে ভাত খোৱা হয় আমাৰ 8 মান বজাত খোৱা বোৱা প্ৰায় হয়ে আৰু ইয়াৰ ফালে মাংসখিনি মই মেৰিনেট কৰি ৰাখি দিছোঁ এয়া এইখিনি মই ইয়াতে পিয়াজ আদা নহৰু জলকীয়া জিৰা গুড়া সব দি হালধি গুড়াও দিছোঁ আৰু অলপ মিঠাতেল দিছোঁ দি এইখিনি প্ৰায় 20 মিনিট মান হ'ল মেৰিনেট কৰি থোৱা এতিয়া বনাম আৰু বনোৱাটোহে দেখাব পাৰো নে নাই লাইনৰটো কোনো ভৰসা নাই ঠিক আছে পিছদিনাখন যোৱাকালিৰে অলপ মাংস আছে বৰা চাউলৰ ভাত অলপ বনালোঁ আৰু এতিয়া ইহঁতকেইটাক খাব দিওঁ আৰু মই অলপ খাই লওঁ আৰু ইফালে এইখিনি মাংসখিনি আৰু ফালে পানী গৰম দিছোঁ যিহেতু বহুত ঠাণ্ডা পৰিছে আমাৰ ইয়াত আৰু আপোনালোকৰ ফালে ঠাণ্ডা পৰিছে নে নাই জনাবচোন তাৰপিছত ইয়াৰ ফালে ভাত ৰাতিপুৱা ভাত খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল মানে সময়ে নাপালোঁ ভিডিঅ' কৰিবলৈ যোৱাকালি দেখিছিলে খেৰ উঠাইছিলোঁ সেইখিনি আজি অলপ উঠালোঁ খেৰ আৰু ধানখিনি অলপ চাফা কৰিলোঁ মাটি পৰা ধান তাৰপিছত গা পা ধুই দুপৰীয়াৰ ভাত পানী বনাই মেলি খালোঁ আৰু এতিয়া বাজিছে 3:30 আৰু এতিয়া বজাৰ যাব ওলাইছোঁ অলপ আমি বজাৰ আহি পালোঁ আৰু ঠাণ্ডাৰ কাপোৰ কিনিম বুলি আজি বজাৰ আহিলোঁ মৌচমক দিয়া হৈছে মিছৰ পৰাই লৈ দিছোঁ চুইটাৰ এটা ইছান আৰু মইহে লোৱা নাছিলোঁ আৰু বহুত কেইখন দোকানতে চালোঁ পছন্দ হোৱাহে নাছিল আৰু শেষত এই দোকানখনত আহি মোৰ চুৱেটাৰটো ল'লোঁ আৰু এইখন বহুত ডাঙৰ দোকান হয় দুৰ্গা পূজাৰ সময়তো মই এইখন দোকানৰ পৰাই কাপোৰ লৈছিলোঁ মানে মোৰ কুৰ্তাজৰ ইয়াৰ পৰাই লোৱা হৈছিলে আৰু বহুত ভাল কাপোৰ পোৱা যায় ইয়াতে ইছানে পছন্দ নকৰিলে এইখন দোকানতো বেলেগ এখন দোকানৰ পৰাহে লোৱা হ'ল ইছানৰ কাৰণে আৰু এতিয়া দেখিছে সন্ধিয়াই লাগিলে বজাৰ কৰিলোঁ কাপোৰ কিনিলোঁ তাৰপিছত চাহ খালোঁ আহোঁতেতো 3:30হে বাজিছিলে এয়া দেখিলে এতিয়া সন্ধিয়াই হ'ল যোৱাকালিও বজাৰ কৰিছোঁ চকৰ পৰা কিন্তু আজিও এই বজাৰখনৰ পৰা অলপ বজাৰ কৰিলোঁ এইকেইদিন বজাৰে থকা নিচিনা হৈছে আৰু এই অলপ আগতে যে দেখিলে বাছখন এইখন নাইট চুপাৰ হয় ইয়াৰ পৰাও নাইট চুপাৰ যায়